আফটাৰ 45 ডেজ 1.5 মাহৰ মূৰত মই এই জেগাটো এৰি যাব লগা হৈ আছে আৰু আপোনালোকক ফাইনেল টুৰ এটা দিওঁ আজি মোৰ ৰুমটোৰ ক'ত আছিলোঁ ইমান দিন মই এই জেগাটো অলমষ্ট নিজৰ নিচিনা হৈ গৈছিলে লোকেল টাইপ হৈ গৈছিলোঁ মই ইয়াৰে মানুহবোৰ ৰেগুলাৰ য'ত খাব যাওঁ অলমষ্ট চিনাকি টাইপ হৈ গৈছিলে সেইটোৱে ইমান দিন থাকিলে এটা জেগাত অলপ চিনাকি টাইপ হৈ যায় যাবতো লগা হ'বই যিহেতু নিজৰ জেগা নহয় তো আজি মই যাম বেংকক তাৰপিছত যাম ভিয়েটনাম আহক ফাইনেল টুৰটো দি দিওঁ মই মোৰ ৰুমৰ আপোনালোকক ৰুম টুৰটো দিয়া নাছিলোঁ ভালকৈ আজি দি আছোঁ মই ৰুম টুৰটো তাৰ আগতে মই চুইমিং পুলটো দেখাই দিওঁ মই 1.5 মাহত অনলি এদিনে চুইমিং পুলত নামিছিলোঁ মই কাৰণ ইয়াতে বিচেছ আছে সাগৰ আছে ইমান ধুনীয়াকৈ তো সেইবোৰ এৰি চুইমিং পুল ফিল্ডে নহয় এটা কথা মই সুধিছিলোঁ ইয়াৰে লেণ্ড অ'নাৰক আপোনালোকে ফৰেনাৰ্ছবোৰে প্ৰপাৰ্টি মানে কিনিব পাৰে কিন্তু এনেকুৱা লেণ্ড কিনিব নোৱাৰে আপোনালোকে ফ্লেট কিনিব পাৰে কিবা কিনিব পাৰে এইটোৱে আছিলে মোৰ ৰুম এতিয়া লাগেজবোৰ ওলোৱা আছে কাৰণ মই এতিয়া ৰুম খালী কৰি যাম তাৰ আগত ৰুমটো দেখাই দিছোঁ মই এজনৰ কাৰণে পাৰফেক্ট ৰুম কাপল বা আপোনালোকে থাকিব পাৰে আৰু এইটো আছিলে বেলকনি থেংক গড এই কাপোৰটো লোৱা নাই মই এইটো লৈ ল'লোঁ হৈ গ'ল